আৰু ইতিমধ্যে তেওঁৰ যেটো ঘৰত কালিৰ দিনটো 6টা ঘণ্টা ধৰি তেওঁক লৈ অভিযান চলোৱা হৈছিল হাতীগাঁৱৰ তাৰ পিছতে বহুবোৰ তথ্য পোহৰলৈ আহিছে এনেদৰে বিভিন্ন বেংক পাছবুকৰ নামত 15খনকৈ বেংকৰ পাছবুক ইতিমধ্যে যেটো তেওঁৰ ঘৰৰ পৰা কালিৰ দিনটো জব্দ কৰা হ'ল তাত তেওঁৰ বেনামে কিমান সম্পত্তি আহৰণ কৰিছিল তথ্য আহিছে পোহৰ কেৱল গুৱাহাটী মহানগৰীতে নহয় বা কেৱল ৰাজ্যখনতে নহয় বহি ৰাজ্যটো তিনিটাকৈ স্থানত সম্পত্তি গঢ়িছিল এগৰাকী শাকিল সাদুল্লাই আৰু শাকিল সাদুল্লাৰ সন্দৰ্ভত আৰু পোহৰ আহিছে বহুত তথ্য যেহেতু শাকিল সাদুল্লাৰ ঘৰৰ পৰা যিবোৰ মাটি সম্পত্তিৰ নথিপত্ৰ জব্দ কৰা হৈছে সেই সমূহ তেওঁৰ নিজৰ নামত ক্ৰয় কৰা নাছিল তেওঁৰ অঙহী বঙহী বা তেওঁৰ আত্মীয় স্বজনৰ নামত সেইবোৰ সম্পত্তি ক্ৰয় কৰাৰ তথ্য লাভ কৰা গৈছে আৰু বিভিন্ন ঘৰুৱা সামগ্ৰী জব্দ কৰিছে আসবাবপত্ৰ যিবোৰ জব্দ কৰা হৈছে বা যিবোৰ তেওঁ ফাৰ্নিচাৰ ঘৰত ৰাখিছিল সেই সমূহ বাহিৰৰ পৰা ইতিমধ্যে ক্ৰয় কৰাৰ যিবোৰ মূল্য হ'ব কোটি কোটি টকা ইতিমধ্যে বুধবাৰে কেবাটো স্থানত সিএম ভিজিলেন্সে অভিযান চলাইছিল আৰু লক্ষ্মীনগৰ শুভম এনক্লেভৰ ব্লক এৰ তৃতীয় মহলা আৰু বিনায়ক পথৰ হাউস নম্বৰ 21 যিটোটা ঘৰ তেওঁ বৰ্তমান বাস কৰি আছে সেই দুইটা ঘৰতে অভিযান চলাই সিএম ভিজিলেন্স হতবাক হৈ পৰিছিল বা সিএম ভিজিলেন্সৰ সেই যিসকল লোকে তাত অভিযান চলাইছিল তেওঁলোকে কৈছিল যে আসলতে কিমান সম্পত্তি তেওঁ এতিয়ালৈকে আহৰণ কৰিছে বা গঢ়িছে কিয়া সঠিকভাৱে এই মুহূৰ্তটো তেওঁলোকে ক'ব পৰা অৱস্থাত নাই যেহেতু কিছু সংখ্যক সম্পত্তি বা কিছু মাটি বাৰী তেওঁ নিজৰ নামত ৰাখিছিল আৰু সমান্তৰালভাৱে কিমান কালিৰ দিনটোত কিমান নগদ ধন জব্দ কৰা হ'ল তেওঁৰ ঘৰৰ পৰা সেই সন্দৰ্ভতো কোনো ধৰণৰ তথ্য লাভ কৰা নাই কিন্তু সমান্তৰালভাৱে যিবোৰ আনুমানিক তথ্য লাভ কৰা গৈছে যে নামে বেনামে প্ৰায় 60 কোটিৰ অধিক টকাৰ সম্পত্তি হৈছে এগৰাকী শাকিল সাদুল্লাহ আৰু লগতে আয়তকৈ 112% গুণ সম্পত্তিৰ মালিক শাকিল সাদুল্লাহ আৰু গুৱাহাটীৰ 4টাকৈ স্থানত শাকিল সাদুল্লাহৰ এই মাটি সম্পত্তি আছে লগতে গুৱাহাটী মহানগৰী বা ৰাজ্যৰ 4টাকৈ স্থানৰ উপৰিও গুৱাহাটীৰ 4টা স্থানৰ উপৰিও দিল্লী হৰিয়ানাৰ উত্তৰ প্ৰদেশত আছিল মাটি আৰু ফ্ল্যাট লগতে বিনায়ক পথৰ যিটো নিৰ্মাণ অট্টালিকা হেতু প্ৰায় 5 কোটি টকা হ'ব বুলি জানিব পৰা গৈছে বিনায়ক পথৰ যিটো অট্টালিকা সেই অট্টালিকাটো আমি দেখুৱাব বিচাৰিছো এইটো অট্টালিকা যিটো অট্টালিকা ইতিমধ্যে কালিৰ দিনটো সিএম ভিজিলেন্সে অভিযান চলাইছিল 6টা ঘণ্টা ধৰি তেওঁক জেৰা চলোৱা হ'ল 6 ঘণ্টা জেৰা চলোৱাৰ পিছতে এইবোৰ তথ্য পোহৰলৈ আহিছে এগৰাকী শাকিল সাদুল্লাহ কালিৰ দিনটো লৈ যোৱা হ'ল এইটো অট্টালিকা যিটো 5 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছে শাকিল সাদুল্লাই গতিকে ইয়াক লৈ ইতিয়া প্ৰশ্ন উত্থাপন হৈছে যে এগৰাকী চৰকাৰী বিষয়া হৈ এগৰাকী চৰকাৰী চাকৰিয়াল হৈ তেওঁ নামে বেনামে কেনেদৰে আসলতে এইবোৰ সম্পত্তি গঢ়িব পাৰিলে কৰ যেহেতু কৰ আয়ুক্ত আছিল গতিকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁৰ কাৰ্যকাল আছিল আৰু গতিকে সেই সময়ছোৱাত আৰু যিবোৰ স্থানলৈ তেওঁ অভিযান চলাবলৈ গৈছিল সেইবোৰ স্থানতো তেনেধৰণে আসলতে কৰ ফাঁকিৰ যিবোৰ অভিযোগ আছিল ব্যৱসায়ী সকলৰ সেই ব্যৱসায়ী সকলৰ সৈতে এটা বৃহৎ পৰিমাণৰ সম্পত্তি বা বৃহৎ পৰিমাণৰ টকাৰ লেনদেন হোৱাৰ এটা তথ্য লাভ কৰা গৈছে আৰু ইতিমধ্যে সাদুল্লাৰ কেবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান শাকিল সাদুল্লাৰ কেবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানতো ইতিমধ্যে সিএম ভিজিলেন্সে অভিযান চলাইছে তেওঁ কেবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান আছিল ৰেইনবো নামৰ এখন পাৰ্লাৰ লগতে নাৰ্সাৰী থকাৰ তথ্য লাভ কৰিছে সিএ অনুপ মোৰৰ ঘৰতো তেওঁৰ যিগৰাকী সিএ অনুপ মোৰৰ ভৰলুৰ ঘৰতো সিএম ভিজিলেন্সে অভিযান চলাইছে যেহেতু সাদুল্লাৰ সকলো টকা বা সম্পত্তি সেই সকলোবোৰ চোৱাচিতা কৰিছিল এগৰাকী মোৰে গতিকে অনুপ মোৰে গতিকে তেওঁ সকলো সম্পত্তি বা যিবোৰ তেওঁৰ ট্ৰানজাকশন আছিল সেই সকলোবোৰ চোৱাচিতা কৰিছিল এগৰাকী অনুপ মোৰে গতিকে সেই অনুপ মোৰেৰ ঘৰতো অভিযান চলোৱা হ'ল আৰু এগৰাকী শাকিল সাদুল্লাহ কালিৰ দিনটো য'ত আচলতে অভিযান চলোৱা হ'ল শুভম এনক্লেভৰ সেই কোঠাত আৰু এগৰাকী তেওঁক কালি 6টা ঘণ্টা ধৰি তেওঁক লৈ যেটো জেৰা চলাইছিল সিএম ভিজিলেন্সে অভিযান চলাইছিল আৰু তাৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হ'ল এইটো নিৰ্মীয়মান যিটো অট্টালিকা আছে সেই অট্টালিকাটোৰ ব্যয় হ'ব 5 কোটি টকা গতিকে এগৰাকী চৰকাৰী চাকৰিয়াল হৈ এনে ধৰণৰ টকা বা এনে ধৰণৰ সম্পত্তি তেওঁ কৰ পৰা আহিলে আৰু লগতে যিটো অট্টালিকা নিৰ্মাণ কৰা হৈছে মোৰ পিছফালে মই দেখুৱাইছো সেই অট্টালিকাটো প্ৰসাদতমে অট্টালিকাটোৰ ইন্টেৰিয়ৰ ডিজাইনো হৈছে অত্যাধুনিক অট্টালিকাটোৰ বাহিৰৰ পৰা ভিতৰলৈ গ্ৰেনাইট ব্যৱহাৰ কৰা হৈছে অট্টালিকাটোৰ ছাদত এখন বাৰ আছে বুলি জানিব পৰা গৈছে গতিকে এনে ধৰণে এই 5 কোটি টকাৰ ব্যয়ৰ নিৰ্মাণে অট্টালিকাটোৰ এইবোৰ
এইবোৰ তথ্য দেখি আসলতে চকু কপালত উঠিছে সিএম ভিজিলেন্সৰ আৰু তিনিমহলীয়া অট্টালিকাটোত লিফ্টটো আছিল আৰু অট্টালিকাটোৰ চিৰিবোৰ মূল্যৱান কাঠেৰে নিৰ্মিত বুলি জানিব পৰা গৈছে আৰু শাকিল সাদুলাৰ যিগৰাকী পত্নী আছে তেওঁৰ তদন্তৰ আঁতৰলৈ অহাৰ সম্ভাৱনা আছে যিহেতু পত্নীৰ নামতো বহু কেইখন ব্যৱসায়িক প্ৰতিষ্ঠান আছে শাকিল সাদুলাৰ জিএসটি ইন্টেলিজেন্স ইউনিট খুলি বহু ব্যৱসায়িক হাৰাশাস্তি কৰিছিল অৰ্থাৎ ব্যৱসায়িক হাৰাশাস্তি কৰি জিএসটি ইন্টেলিজেন্স ইউনিট খুলি বহু ব্যৱসায়িক হাৰাশাস্তি কৰি তেওঁলোকে কৰৰ বিনিময় তেওঁলোকে যিবোৰ টেক্স পৰিশোধ কৰিব লাগে চৰকাৰক তাৰ ফলনি এগৰাকী শাকিল সাদুলাই সেই সমূহ টকা তেওঁ সংগ্ৰহ কৰিছিল আৰু বহু ব্যৱসায়ীৰ পৰা কোটি কোটি টকা সংগ্ৰহৰ অভিযোগ আছে এগৰাকী শাকিল সাদুলাৰ বিৰুদ্ধে গতিকে ইতিমধ্যে আমি জনাইছো যে তেওঁ ইতিমধ্যে যেহেতু এনে ধৰণে এগৰাকী চৰকাৰী চাকৰিয়াল কৰ আয়ুক্ত গতিকে কৰ আয়ুক্ত হৈ তেওঁ কেনে ধৰণৰ এইবোৰ সম্পত্তি গঢ়িলে তেওঁৰ যিগৰাকী পত্নী মণিকুন্তলা গগৈও তদন্তৰ আঁতৰলৈ আহিব যেহেতু পত্নীৰ নামতো বহু ব্যৱসায়িক প্ৰতিষ্ঠান আছিল আৰু ৰাজহুৱা এটা অভিযোগৰ ভিত্তিত 21/25 গোচৰ ৰুজু কৰিছে তদাৰকী কোষে আৰু গোচৰটোত 61 3184 3162 3165 BNS RW section 1 AB 13(2) and 12 of Prevention Act 1988 গতিকে এই সমূহ গোচৰ ইতিমধ্যে ৰুজু কৰা হৈছে ষ্টেট জিএসটি ইন্টেলিজেন্স ইউনিট খুলি বহু ব্যৱসায়িক হাৰাশাস্তি কৰিছিল আৰু শাকিলৰ নেতৃত্বতে নিজাববীয়াকৈ এটো ইউনিট খোলা হৈছিল গতিকে জিএসটি ইন্টেলিজেন্স ইউনিট যেটো ইউনিট খোলা হৈছিল যেটো ইউনিটৰ জৰিয়তে জিএসটি পৰিশোধ কৰা নাই বুলি ব্যৱসায়িক হাৰাশাস্তি কৰি আহিছিল সেই ইউনিটটো কিন্তু তেওঁ নিজাববীয়াকৈ খুলিছিল কোনো ধৰণৰ চৰকাৰী জিএসটি নাছিল বা চৰকাৰক টেক্স দিয়া নাছিল তেওঁ নিজাববীয়াকৈ এই ইউনিটটো খুলিছিল আৰু বহু কোটি টকা সংগ্ৰহ কৰিছিল আৰু ইয়াৰ পূৰ্বেও দুৰ্নীতি নিবাৰকৰ তদাৰকী শাখাত শাকিলৰ বিৰুদ্ধে 1/2017 নম্বৰ এটা গোচৰ ৰুজু হৈ আছে গতিকে পূৰ্বটো এটা গোচৰ আছে এগৰাকী কৰায়ক্তৰ বিৰুদ্ধে আৰু সমান্তৰালভাৱে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে আই বহিৰ্ভূত সম্পত্তি 112 গুণ বহিৰ্ভূত 112 গুণতকৈ অধিক তেওঁৰ যিবোৰ সম্পত্তি আছে তাৰ বা আই আছে তাতকৈ 112% বহিৰ্ভূত সম্পত্তিৰ মালিক হৈছিল শাকিল সাদুল্লাহ আৰু ফৰেনসিক অডিটিং আৰু ফাইনেন্সিয়েল এনালাইসিছৰ জৰিয়তে মূল্যায়ন কৰা হৈছে বৰ্তমান বিষয়াগৰাকীৰ সম্পত্তি যি সম্পত্তিৰ পৰিমাণ এতিয়া নামে বেনামে 60 কোটিৰো অধিক হ'ব বুলি জানিব পৰা গৈছে গতিকে এনে ধৰণে কৰায়ক্ত শাকিল সাদুল্লাহৰ আই বহিৰ্ভূত সম্পত্তিৰ তথ্য উলাই আছে শেষ হোৱা নাই 15টাকৈ যেটো বিভিন্ন বেংকৰ একাউণ্টত কেবা কোটি টকাৰ তথ্য তদাৰকী কোষে লাভ কৰিছে গতিকে 15টা বেংক একাউণ্ট লগতে গুৱাহাটী মহানগৰীৰ 4টাকৈ স্থানত মাটি সম্পত্তি ৰাজ্যৰ বাহিৰত 3টাকৈ স্থানত মাটি সম্পত্তি গতিকে এই সমূহ সকলো বিষয় লৈ চাই বৰ্তমান দেখিবলৈ পোৱা গৈছে যে তদাৰকী কোষে অহৰহ জেৰা বৰ্তমান চলাই আছে এগৰাকী শাকিল সাদুল্লাহক আজি আদালতত হাজিৰ কৰা হৈছে তাৰ পিছতে আৰক্ষীয়ে নিজৰ জিম্মাত বিচাৰিব ক্ষমা কৰিব সিএম ভিজিলেন্সে নিজৰ জিম্মাত বিচাৰি আৰু বহুতো তথ্য হয়তো উদ্ঘাটন কৰাৰ সম্ভাৱনা আছে কিন্তু অতিকৈ এটা চিন্তনীয় বিষয় যে এগৰাকী কৰ আয়ুক্ত হৈ নিজে সেই যিবোৰ চৰকাৰী যিবোৰ নীতি নিৰ্দেশনা তেওঁলোকে জানে গতিকে চৰকাৰী বিষয়াই এনে ধৰণে যদি আসলতে এই নীতি নিয়ম মুহাৰি নিজে যদি নামে বেনামে সম্পত্তি আহৰণ কৰিবলৈ ধৰে জনসাধাৰণক অতিষ্ঠ হৈ পৰে ব্যৱসায়ীৰ পৰা ব্যৱসায়িক হাৰাশাস্তি কৰি জিএসটি ইউনিট নিজে খুলি তেওঁলোকৰ পৰা নামে বেনামে টকা আহৰণ কৰে গতিকে এনে ধৰণৰ লুভে পাপে মৃত্যু বুলি কোৱা হয় আৰু গতিকে এইগৰাকী এতিয়া শাকিল সাদুল্লাহ পৰিছে দুৰ্নীতি নিবাৰকৰ জালত গতিকে অভিযান অব্যাহত ৰখা হৈছে দুটাকৈ স্থানত তেওঁৰ দুটাকৈ যিটো বিনায়ক পথত আছে তেওঁৰ ঘৰ তিনি মহলীয়া যিটো অট্টালিকা সেই অট্টালিকাটো আৰু কালিৰ দিনটো যত অভিযান চলিছিল ইতিমধ্যে সেই অভিযান কালতো বহুতো তথ্য ইতিমধ্যে পোহৰলৈ আহিছে যিটো কথা আমি ইতিমধ্যে জনাইছো যে সিএম ভিজিলেন্সে ইতিমধ্যে তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠানতো কেবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানতো ইতিমধ্যে অভিযান চলাইছে এখন পাৰ্লাৰ ৰেইনবো নামৰ এখন পাৰ্লাৰ লগতে নাৰ্সাৰী থকাৰ তথ্য লাভ কৰা গৈছে আৰু দিল্লী হাৰিয়ানা উত্তৰ প্ৰদেশত মাটি ফ্লেট আছে তেওঁৰ লগতে বহুকেইটা বীমা পলিচি থকাৰ তথ্য তদাৰকী কোষে লাভ কৰিছে আৰু এই প্ৰসাদোত্তম যিটো অট্টালিকা ইতিমধ্যে নিৰ্মাণ কৰা হৈছে সেই অট্টালিকাটোৰ ইণ্টেৰিয়ৰ ডিজাইন অত্যাধুনিক গতিকে বাহিৰৰ ইণ্টেৰিয়ৰ কৰা হৈছিল তেওঁৰ ঘৰটো য'ত প্ৰথমৰ পৰা ভিতৰলৈ অট্টালিকাটোৰ বাহিৰৰ পৰা ভিতৰলৈ গ্ৰেনাইট ব্যৱহাৰ কৰা হৈছে বিভিন্ন যিবোৰ তেওঁৰ যিবোৰ আজবাপত্ৰ আছে সেইবোৰ বহু কোটি টকাৰ বুলি জানিব পৰা গৈছে গতিকে কৰায়ক্ত গৰাকী ইতিমধ্যে তদাৰকী কোষে ইতিমধ্যে অভিযান আৰম্ভ কৰি আছে সিএম ভিজিলেন্সৰ কাৰ্যালয়ত তেওঁক জৰা চলোৱা হ'ল আৰু তাৰ পিছতে এতিয়া তেওঁক আৰু অধিক জেৰাৰ
অন্তত পোহৰলৈ আহিব যে কিমান সম্পত্তি আহৰণ কৰিছিল এইগৰাকী কৰ আয়ুক্তই।